নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2024ত ৰাজস্থান ৰয়েলছৰ যিটো অভিযান আছিল সেইটো 200জনক পৰিসমাপ্তি ঘটিছে আনহাতে গুজৰাট টাইটেন্স যদিওবা কোৱালিফায়াৰ 1ত হাৰিছিলে তেওঁলোকে আকৌ এটা চান্স পালে কোৱালিফায়াৰ 2ত আৰু ইয়াত ৰাজস্থান ৰয়েলছক অতি প্ৰবলভাৱে হৰুৱাই তেওঁলোকে প্ৰৱেশ কৰিছে বৰ্তমান ফাইনেলত কোৱালিফায়াৰ 1 যিখন আছিলে সেইখনে গৈ পেলাই ফাইনেল আকৌ হ'বগৈ লাষ্ট টাইম আমি যেটো দেখিবলৈ পাইছিলো 2025 চনত যে পাঞ্জাব কিংছে কোৱালিফায়াৰ 1ত RCB হাতত হাৰিছিলে আকৌ গৈ একেখনে ফাইনেল হৈছিল এবাৰো তেনেকৈ আমি দেখিবলৈ পাম সো ফাইনেলখনৰ কথাবোৰ পাছত আলোচনা কৰিম এতিয়া কোৱালিফায়াৰ 2 খনৰ কথা আমি আলোচনা কৰিছো আজি যদি খেলখনৰ কথা চাবলৈ যায় স্কোৰটো ঠিকেই দিছিলে বেয়া স্কোৰ দিয়া নাছিলে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা টাৰ্গেট কিন্তু তথাপিতো আৰু অলপ ৰান কৰিব পৰা হ'লহেতেন নিচিনা লাগে কাৰণ মাজৰ কিছুমান বেটাৰ বৰ বিশেষ কৰিব নোৱাৰিলে কিয়া দাসুন সানাকা হক বা ৰিয়ান পৰাগৰ যদি মই কথাটো ক'বলৈ যাওঁ বা ধ্ৰুৱ জুৱেল যশস্বী জয়সৱাল গতিকে অৱদান কিছুমান দিব নোৱাৰিলে অলপ ধৈৰ্য ধৰাৰ দৰকাৰ আছিল বেছি এটেকিং কৰিবলৈ গৈ পেলাই কিছুমান ইম্পৰ্টেন্ট টাইমত উইকেট কিছুমান সাধাৰণতে পেলাবলগীয়া হ'ল নতুবা আজি এখন খেল 240 আপ লাগিলহেঁতেন 240 আপ হৈ যোৱা হ'লে হয়তো পৰিস্থিতি আজি বেলেগো হ'ব পাৰিলেহেঁতেন গতিকে স্কোৰটো নালাগিলে এক নম্বৰ কথা দুই নম্বৰ কথাটো হ'ল যে বলাৰসকলৰ ফালৰ পৰা আমি ইণ্টেন্ট দেখিবলৈ নাপালোঁ তেনেকৈ উইকেট ল'ব নোৱাৰিলে নিয়মিত সময়ত ইম্পৰ্টেন্ট উইকেট কিন্তু উলিয়াব নোৱাৰিলে সেইটো কাৰণে পাৰ্টনাৰশ্বিপ বহুত হৈ যাবলৈ দিলে তেওঁলোকৰ টপ 2 কে সাধাৰণতে টিকি যাবলৈ দিলে আৰু তেওঁলোকৰ টপ 2 টিকি যোৱা মানে জানি দুজন কেনেকুৱা ধৰণৰ প্লেয়াৰ টেষ্ট প্লেয়াৰ টাইপত হয় ন যেহেতু টিকি খেলা প্লেয়াৰ হয় সেইটো কাৰণে গোটেই খেলখন তেওঁলোকৰ ফালৰ পৰা লৈ গ'ল ৰাজস্থানৰ ফালৰ পৰা গুজৰাটলৈ লৈ গ'ল অধিনায়ক শুভমান গিলৰ ফালৰ পৰা এটা সুন্দৰ শতকীয় ইনিংছ দেখিবলৈ পালোঁ আজি এখন খেলত গতিকে তেখেতেই সাধাৰণতে জয় পৰাজয়ৰ মাজত থাকিলে আৰু সেই শতকটো বলতে আৰু লগতে সাই সুদৰ্শনৰো অৰ্ধ শতক হ'ল গতিকে সেই যিটো প্ৰথমৰ যিটো পাৰ্টনাৰশ্বিপ আছিলে 167 ৰানৰ পাৰ্টনাৰশ্বিপ হৈছে প্ৰথম উইকেটৰ কাৰণে তাৰ পাছত আৰু কি থাকেগে ন গতিকে হিমানতে খেলটো সেইখনতে গুচি গ'ল গতিকে উইকেট ল'ব নোৱাৰিলে উইকেট তথাপিতো পাছলৈ কেইটামান উলিয়াইছিলেগে আৰু এনেকুৱা লাগিছিলে যে আৰু অলপ ৰান লাগিছিলে 240 250 মান থকা হ'লে হয়তো কিবা এটা আশা কৰিব পাৰিলেহেঁতেন কিন্তু যি কি নহওক উইকেট উলিয়াব নোৱাৰিলেগে ন উইকেট উলিয়াব নোৱাৰিলে আৰু ৰানো তেনেকৈ বিশেষ নাছিলে বাকি সূৰ্যবংশীয়ে যেনেকৈ খেলিছিলে আজি নিজৰ ফালৰ পৰা 100%তকৈ ওপৰত দি খেলিছে বহুত ধৈৰ্যও ধৰা আজি আমি দেখিবলৈ পালোঁ বহুত ইম্পৰ্টেণ্ট টাইমত যেনেকৈ উইকেট গৈ আছিলে তেওঁ ইনিংছটো চম্ভালিবলগীয়া হ'ল সূৰ্যবংশীয়ে ইনিংছটো চম্ভালিবলগীয়া হৈছে আৰু জাদেজাই অলপ অৱদান দিলে ইনিংছটো আৰু অলপ চম্ভালাৰ দৰকাৰ আছিলে দাসুন সানাকাৰ ক্ষেত্ৰত কিন্তু নিৰাশাজনক প্ৰদৰ্শন জয়সৱালেও তেনেকৈ চম্ভালিব নোৱাৰিলে আৰু লগতে জুৰেলেও কিন্তু চম্ভালিব নোৱাৰিলে বাকী ৰিয়ান পৰাগৰ তেনেকৈ আউট হ'ল গতিকে যদি আপোনালোকে ৰাজস্থান ৰয়েলছৰ স্কোৰ কাৰ্ডখন চাই 20 অভাৰত 214 ৰান তেওঁলোকে কৰিছিলে 6টা উইকেটৰ লোকচানত জয়সৱাল 2টা বলত বৈভৱ সূৰ্যবংশী 47টা বলত 96 জুৰেলে 7 ৰান কৰিছিলে দেন ৰবীন্দ্ৰ জাদেজা 45 ৰিয়ান পৰাগ 6টা বলত 11 দাসুন সানাকা 9টা বলত 3 আৰ্চাৰ 7 আৰু ডোনোভন ফেৰেৰা 11টা বলত 38 ফেৰেৰাই কিন্তু ভাল কৰিলে বাকি উইকেটৰ কথা ক'বলৈ গ'লে 42ত এটা মহম্মদ সিৰাজে কাগিছৰ আবাদা 35ত 2টা কৃষ্ণা 42ত এটা সুন্দৰ 23ত উইকেট নাই হোল্ডাৰ 27ত 2টা আৰু ৰাছিদ খান 45ত উইকেট নাই ৰান চেছটো কথা ক'বলৈ গ'লে 18.4 অভাৰত প্ৰাপ্ত কৰিলে তেওঁলোকে 219 3টা উইকেটৰ লোকচানত সাই সুদৰ্শন 32টা বলত 58 ৰান কৰিলে শুভমান গিল 53টা বলত 104 কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট কেপ্টেইনে সাধাৰণতে গোটেই খেলখন ফিনিছ দিলে বাটলাৰ 9 ৰান ৱাশ্বিংটন সুন্দৰ 16 আৰু তেৱতীয়া 17 ৰান উইকেট এটা আৰ্চাৰ এটা বাৰ্গাৰ আৰু এটা ব্ৰিজেছ শৰ্মা বাকী উইকেট কোনেও নাপালে গতিকে ইয়াৰ লগতে ৰাজস্থান ৰয়েলছৰ এটা যিটো আশা আছিলে যে 2008 চনত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে চেম্পিয়ন হৈছিলে তাৰ পাছত আৰু কেতিয়াও জিকা নাছিলে গতিকে আশা এটা আছিলে আগতেও ৰাজস্থান ফাইনেলত হাৰিছে গুজৰাটৰ হাতত হাৰিছিলে ফাইনেলত গতিকে এইবাৰো আশা নিৰাশা হৈছে বুলি ক'ব লাগিব আনহাতে গুজৰাট টাইটেন্সৰ হাতত আৰু এটা সুযোগ থাকিব যে এতিয়া তেওঁলোকে গৈ পেলাই যদি ফাইনেলত RCB ঘূৰাব পাৰে তেন্তে বেক টু RCB যদি জিকে সেইখনত বেক টু বেক ট্ৰফি হ'ব বাকি জিটিয়ে যদি জিকে নিজৰ ছেকেণ্ডটো ট্ৰফি দখল কৰিব পাৰিব গতিকে চাওঁ সেইখন কি হয় তাৰ ওপৰত মই এক্সট্ৰা আলোচনা আগবঢ়াম পাছলৈ কিন্তু আজি ৰাজস্থানৰ সমৰ্থন কৰা সকলৰ ক্ষেত্ৰত কিন্তু মুখ্যম আঘাত লাগিছে তেওঁলোকে হয়তো আজি দুখ পাব ইমান এটা সমৰ্থন কৰি আহিছিলে যিহেতুকে আগৰ পৰা গোটেই টুৰ্ণামেণ্টত কিন্তু গোটেই যদি আপোনালোকে টুৰ্ণামেণ্টত চাই ভালেই খেলিছে কিন্তু সেইটো টপ 2 যেহেতুকে ফিনিছ কৰিব নোৱাৰিলে পইণ্টছ টেবলত টপ আজি গুজৰাটে যে 2টা চান্স পালে ন ৰাজস্থানে সাধাৰণতে 2টা চান্স নাপালে এটা চান্স বাৰু জিকি আহিছে এলিমিনেটৰত এইটো চান্স এতিয়া গুজৰাটে চাওক এখনত হাৰি আকৌ এখনত সাধাৰণতে চান্স পাইছে কথাটো তেনেকুৱা হয় গতিকে সেইটো এতিয়া আৰু ৰাজস্থানেও সেই তেনেকৈ ওপৰত থাকিব পাৰিলে কিন্তু সেইটো নোৱাৰিলে প্ৰথমবাৰ সাধাৰণতে হাৰিলোঁ মাজত গতিকে এবাৰ যদি চাই কেম্পেইনটো ৰিয়ান পৰাগেতো এবাৰৰ পৰা ভাল কেপ্টেইনশ্বিপ কৰিবলৈ আৰম্ভ কৰিছিলে আৰু সেইটো ফালৰ পৰা চাবলৈ গ'লে কেপ্টেইনশ্বিপ ফালৰ পৰা ঠিকেই আছে ভালেই আছে ইমান ন কোৱালিফায়াৰ 2লৈকে নিব পাৰিছে নিজৰ টিমক ইমান দূৰলৈকে নিব পাৰিলে যে এজন ঘপককৈ কেপ্টেইন দি দিয়াৰ পাছতো লাষ্ট টাইম বাৰু ইমান ভালকৈ কৰা নাছিলে সঞ্জু চেমছন আছিলে কিন্তু এবাৰ সঞ্জু চেমছন নাছিলে ডাইৰেক্ট কমপ্লিট সাধাৰণতে কেপ্টেইনশ্বিপ কৰিছে আৰু ভাল কেপ্টেইনশ্বিপ কৰিছে বুলি ক'ব লাগিব বহুত টিমক হৰুৱালেও বহুত কেইখন খেল জিকিলেও লগতে প্লে অফো পাইছিলে কোৱালিফায়াৰ 2লৈকে গ'ল এলিমিনেটৰ জিকিলে গতিকে এখোজ দুখোজ থাকি গ'লগৈ আৰু কিন্তু যদি ৰিয়ান পৰাগকে কেপ্টেইন কৰি ৰাখে ৰাজস্থান ৰয়েলছে নেক্সট ছিজনৰ কাৰণে এইটো এজন অধিনায়কৰ আণ্ডাৰতে যদি নেক্সট আৰু কেইবছৰমান চায়
তেন্তে ভাল কৰাৰ আশা আছে ভৱিষ্যতলৈ এতিয়াতো জাষ্ট আৰম্ভণিহে বুলি ক'ব লাগিব আৰু চান্স পাব সুযোগ পাব নেক্সট আৰু ছিজনবিলাকত সুযোগ পাব অকশ্যন আহি আছে মিনি অকশ্যন আহিব মেগা অকশ্যন আহিব তাত প্লেয়াৰ কেনেকৈ লয় কি মানে সাধাৰণতে এতিয়া আখুৱা আছে টিমটোত কি উইকনেছ আছে সেইবিলাক ফিল আপ কৰিব লাগিব ন তেতিয়াহে সাধাৰণতে আকৌ এটা চেম্পিয়ন টিম গঢ় দিব পাৰিব আৰু মোৰ বিশ্বাস আছে যে ৰিয়ান পৰাগে যদি এনেকৈ কেপ্টেঞ্চি কৰি গৈ থাকে এইবাৰতো প্ৰথম কৰোঁতেই প্ৰথম ভালদৰে কেপ্টেঞ্চিটো লওঁতেই ইমানখিনিলৈকে গৈছে গতিকে তেওঁক যদি আৰু 2-3 বছৰ একেৰাহে কেপ্টেঞ্চি কৰি থাকে ভৱিষ্যতলৈ আৰু তেওঁ অভিজ্ঞতা প্ৰাপ্ত হ'ব আৰু অভিজ্ঞতা প্ৰাপ্ত হৈ আৰু ভৱিষ্যতলৈ আৰু আশা কৰিব পাৰে ফাইনেল খেলিব বা চেম্পিয়ন হোৱাৰ আশা ভৱিষ্যতলৈ আছে গতিকে সেইটো এটা ভাল দিশ পজিটিভ দিশ যে প্ৰথমতেই ইমানখিনি হৈছে বাকী গুজৰাটৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ লাষ্ট টাইম বাৰু হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত তেওঁলোকে জিকিছিলে এইবাৰ সাধাৰণতে শুভমান গিলৰ নেতৃত্বত কি কৰে সেইটো চাবলগীয়া হ'ব আৰু আমি দেখিবলৈ পাইছিলোঁ যে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত আৰু এবাৰ CSKৰ লগত হাৰিছিলে সেইটো বেলেগ কথা আছিলে গতিকে চাওঁ নেক্সট কি হয় এইখন খেলৰ কথাটো আলোচনা কৰিমেই বাকী এইখনৰ খেলখনৰ কথা এটা হ'ল সেইটো কথাটো হৈছে যে যিখন পিটছ আছিলে পিটছখন কিন্তু প্ৰথমতে ইমান বেটিঙৰ কাৰণে বেটিং ফ্ৰেণ্ডলি ইমানো বেছি ফ্লেট ট্ৰেক দিয়া নাই ন আজি পিটছখনত এনেকুৱা আছিলে যে বেটিং বলিং দুয়োটা ফালে আছিলে এনেকুৱা নিচিনা লাগে প্ৰথম অৱস্থাত আমি যেতিয়া বেটিং হৈছিলে ৰাজস্থানত তেতিয়া এনেকুৱা লাগিছিলে যে পিটছখন অলপ হাৰ্ড আছে অলপ কঠিন আছে গতিকে মাজৰ যিকেইজন প্লেয়াৰ বিশেষকৈ মই যদি ক'বলৈ যাওঁ জুৰেল ৰিয়ান পৰাগ দাসুন চানাকা এইকেইজনে পূৰা মাৰধৰ কৰিবলৈ চাই আউট হৈ গ'ল সেইখিনি সময়তে এফালে যদি বৈভৱ সূৰ্যবংশী এটেক অলপ কেলকুলেটিভ ৰিস্ক লোৱাৰ দৰকাৰ আছিলে মানে ধৰক ৰানো লোৱাৰ দৰকাৰ আছিলে আৰু লগতে অলপ খেলটো চলোৱাৰ মাজভাগত প্ৰয়োজনীয়তা আছিলে লাষ্টত যেনে তেনে তেওঁলোকে মেকআপ কৰিলেগে বৈভৱ সূৰ্যবংশী আউট নোহোৱাকৈ আছিলে সেইটো হ'লগৈ যেনে তেনে 200+ ওপৰ গ'ল ৰানটো কিন্তু তথাপিতো মাজত যদি অকণমান ধৈৰ্য দেখালেহেঁতেন অকণমান যদি বেটাৰসকলে ৰান ল'লেহেঁতেন ৰান ল'বলৈ চালে হ'লে ৰান লৈ পেলাই খেল চলালেহেঁতেন বেছি 6-4 মাৰিবলৈ চোৱাতকৈ মই ৰিয়ান পৰাগৰ কথা কৈছোঁ দাসুন চানাকাৰ কথা কৈছোঁ আৰু লগতে জুৰেলৰ কথা কৈছোঁ বাকী জয়ছোৱালটো বাৰু সস্তাত গ'ল এইকেইজনে যদি মাজৰ কেইজনে মধ্যকমটোত অলপ মানে খেলটো বেলেঞ্চ কৰাৰ দৰকাৰ আছিলে চলোৱাৰ দৰকাৰ আছিলে আৰু তেতিয়া সাধাৰণতে মিলি গ'লগৈহেঁতেন কথাটো অকল যে 6-4 মৰা খেলেই হয় সেইটো কথা নহয় কেতিয়াবা সাধাৰণতে খেলটো যদি ফচি যায় মাজত তেতিয়া বেছি এটেকিং কৰি লাভ নাই খেলটো মাজত ফচি যোৱা নিচিনা হৈছিলে এনেকুৱা লাগিছিলে যে 180-190 নহ'বগৈ নেকি বাকী লাষ্টত বাৰু ডনোভান ফেৰেৰা আৰু সূৰ্যবংশীয়ে মাৰি পেলাই ইমানখিনি কৰিলে সেইটো বেলেগ কথা কিন্তু সেইটো মেইন কথাটো হ'ল যে হ'ব লাগিছিলে মেইন কথাটো হ'ল যে সেই মই যিটো ক'লোঁ যে মাজত অলপ খেল চলাব পাৰিব লাগিছিলে অলপ ৰান ল'ব পাৰিব লাগিছিলে তেতিয়া হয়তো কিবা এটা আশা কৰিব পাৰিলেহেঁতেন কিন্তু সেইটো নহ'লেগৈ নতুবা আজি 240 মান কিন্তু মই দেখা পাইছিলোঁ বৰ্ডত কিন্তু আজি গোটেইখিনি প্লেয়াৰৰ পৰা সিমানখিনি বেটিঙত নাপালোঁ বাকী বলিঙত বাৰু কি হ'ল সেইটো বাদ দিয়ক বলিঙত বাৰু গিল আৰু সুদৰ্শনে ধৰিয়ে ল'লে ন তেওঁলোকে তেনেকৈ প্ৰকাৰে খেলা প্লেয়াৰ হয় গতিকে সেইটো প্ৰকাৰে খেলিছে সেইটো প্ৰকাৰৰ পৰা আগৰ পৰা খেলি আহিছে গতিকে আজিও সেইটো দেখিবলৈ পালোঁ আমি কিন্তু মেইন কথাটো হ'ল যে আৰু অলপ ৰান লাগিছিলে বলাৰকো দুখ দিব লাগিব এনেকুৱা নহয় যে বেটাৰক দুখ দিলেই হ'ব কিন্তু মেইন কথাটো হ'ল যে আৰু কেইটামান ৰান যদি লগাব পাৰিলেহেঁতেন 250 মান যদি নিব পাৰিলেহেঁতেন মাজত অলপ খেলি মেলি লাগিলে আজি এইটো এক্সপিৰিয়েঞ্চৰে অভাৱ নে নাই সাধাৰণতে ডাঙৰ মেচৰে প্ৰেছাৰ কি মই গম পোৱা নাই কিন্তু সেই বস্তুটো অলপ দূৰ ঠিক কৰাৰ দৰকাৰ আছে বিশেষকৈ নেক্সট ছিজনবিলাকত সেই বস্তুটো অলপ চিন্তা চৰ্চা কৰিব লাগিব অকল মানে T20 মানে যে অকল মাৰধৰ কৰাই খেল তেনেকুৱা নহয় কেতিয়াবা যদি মাজত তেনেকৈ খেল ফচেও তেতিয়া সাধাৰণতে অলপ দায়িত্ব বুজি অলপ পৰিস্থিতি বুজি খেলটো দিব লাগিব যে পৰিস্থিতি বুজি আজি খেলটো নহ'লে বেটিংটো ৰাজস্থানৰ ফালৰ পৰা সূৰ্যবংশীৰ ইনিংছটো আৰু ডনোভান ফেৰেৰাৰ ইনিংছটো বাদে বাকীখিনি বৰ পৰিস্থিতি বুজা ধৰণৰ খেল নহ'লে বাকী জাদেজাই অলপ মিলালে সেইটো বেলেগ ধৰণৰ কথা ন বাকী যি কি নহওক আশা কৰিছোঁ নেক্সট ছিজনবিলাকত ভাল হ'ব ৰাজস্থানৰ এনেকুৱাই হৈ আছে ৰাজস্থান লাষ্ট টাইম এবাৰ ফাইনেলটো হাৰিছে হেৰিয়তো হাৰিছে লগতে প্লে অফতো হাৰিছে লাষ্ট টাইম তেনেকুৱা হৈ আছে ৰাজস্থান ক্ল'জ আছে লাষ্ট কেইটামান যদি ছিজন চাই আপোনালোকে ৰাজস্থান কিন্তু বহুত ক্ল'জ গৈ আছে কিন্তু সেই ট্ৰফিটো ওচৰ পোৱাগৈ নাই দখল কৰিবগৈ পোৱাগৈ নাই বাকী এতিয়া গুজৰাট আৰু RCB তাৰ ওপৰত আলোচনা কৰিম বুলি মই কৈছোঁ তাৰ ওপৰত এক্সট্ৰা আলোচনা দিম এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিযোগিতা মই বিদায় মাগিছোঁ ধন্যবাদ